কৃষ্ণ কৃষ্ণ ভাব বান্ধব আতয়ায় মাতৃসকল বন্ধু বান্ধৱীসকল নমস্কাৰ। শ্ৰীকৃষ্ণ গীতাৰ অষ্টম অধ্যায় অক্ষৰ ব্ৰহ্মযুগৰ পৰৱৰ্তী কীৰ্তন ভাগ আগবঢ়াইছো। জয় গুৰু শংকৰ, জয় গুৰু মাধৱ, জয় শ্ৰীকৃষ্ণ। হে কৃষ্ণ ধনন জয় হখা বৃষ্ণিকুল শ্রেষ্ঠ দুষ্টরাজ বংশর দহন বীর্য গোবিন্দ গোবিপ্রদেব দুঃখ হরি যুগেশ্বর সমস্তর গুরু নমো ভগবান তজু পদ অরবিন্দ নমো ভগবান তজু পদ অরবিন্দ। হে কৃষ্ণ, যিজন ধনঞ্জয়ৰ সখী, যিজন বিষ্ণু বংশত শ্ৰেষ্ঠ আৰু দুষ্ট ৰাজ, দুষ্টৰ দমনকাৰী, দুষ্টৰ পাপ দহনকাৰী, অনন্ত বীৰ্য হে গোবিন্দ এনেধৰণে কৈছে। যিজন পশু গৰুৰ আৰু বিপ্ৰসকলৰ সন্তজনৰ দুখ হৰণ কৰ্তা, হে যোগেশ্বৰ মহাযোগী কৃষ্ণ, তুমি সমস্তৰে গুৰু আৰু তোমাৰ অৰুণ চৰণ যুগলত নমন কৰো, প্ৰণিপাত কৰো। এনেধৰণে কৃষ্ণৰ গুণানুকীৰ্তন কৰিছে। নমস্কাৰ। তাৰ পিছতে আমি শুনো আহক অষ্টম অধ্যায়ৰ পৰৱৰ্তী অংশত কি কৈছে। আগতে কৈছিলে মৃত্যুকালৰ সময়ত কিছুমান মানুহে ঈশ্বৰৰ নাম স্মৰণ কৰিব পাৰে, কিছুমানে নোৱাৰে। যিসকলে সৰুৰে পৰাই অভ্যাস কৰি আহিছে বা পূৰ্ব জন্মৰ সংস্কাৰ আছে, সেই সকলেহে ঈশ্বৰৰ নাম স্মৰণ কৰি দেহত্যাগ কৰিব পাৰে। আৰু তেনেধৰণে স্মৰণ কৰি ঈশ্বৰৰ নাম স্মৰণ কৰি দেহত্যাগ কৰা বিলাকে ঈশ্বৰৰ স্বৰূপটোকে পায় বুলি তেওঁ আগতে কৈছে। ইয়াৰ পিছত আকৌ কি কৈছে শুনা। অজীবা জীবা বস্তু কস্মৰিয়া প্ৰাণ এৰে মৰিয়া জন্ম কল ভিতৰ ৰূপ ধৰে, কিন্তু বাল্যকাল হন্তে স্মৰে যিটো লোক সেই সংস্কাৰে মৰণ স্মৰে মুক। মৰণৰ সময়ত যিসকলে মানে আমি মৰণৰ বেলাত যেনেকুৱা ধৰণলৈ ভাৱনাৰে যি চিন্তা কৰি যি মনৰ বাঞ্ছালৈ আমি মৰো, ঠিক তেনেধৰণে আকৌ সেই যোনিত লৈ গৈ তেনেকুৱা ধৰণৰ বাঞ্ছা পূৰণৰ অৰ্থে আকৌ জন্ম ল'বলগীয়া হয়। কিন্তু বাল্যকালৰ পৰা যিসকলে ঈশ্বৰৰ নাম স্মৰণ কৰে, যেনেকে প্ৰহ্লাদৰ কথাটো ইয়াত আহি পৰে, গতিকে তেওঁলোকে যেনেধৰণে ঈশ্বৰৰ নাম স্মৰণ কৰি মৰিছে, তেওঁলোকে ঈশ্বৰৰ স্বৰূপটো পাই যায় বুলি কৈছে। জনম মৰণ চক্ৰৰ পৰা মুক্ত হৈ যায়। অপূৰ্ব জনমৰ যাৰ আশয় বাসনা অনায়েষে মৃত্যু কালে স্মৰে সেই জনা। ইয়াক কৈছে পূৰ্ব জন্মৰ যিসকলৰ মানে এই তেনেকুৱা ধৰণৰ সংস্কাৰ আছে, বাসনা আছে, যে ঈশ্বৰক স্মৰণ কৰি থাকিম, যি জনিতেই যাওঁ, যি জনিতেই জন্ম লওঁ কিয় ঈশ্বৰকে স্মৰণ কৰি থাকিম, এনেকুৱা ধৰণৰ যিসকলে ঈশ্বৰৰ নামে জপ কৰি থাকে, সেই সকলে মৰি ফালে তেওঁৰ স্বৰূপটোকে পায় বুলি কৈছে। অমূৰ নাম স্মৰণে অভ্যাস নাহি যাৰ, যদি লোকে স্মৰাৱয় মুখে নাখে তাৰ। দৃঢ় কৰি ৰামকৃষ্ণ বোলে কৰ্ণ মূলে, তাক নুশুনিয়া আই বাপ মাত্ৰ বোলে। যিসকলে ঈশ্বৰৰ নাম লোৱাৰ অভ্যাস কৰা নাই,
পূৰ্ব জন্মটো বা এইটো জন্মটো তেওঁলোকৰ মৰণৰ সময়ত কিন্তু ঈশ্বৰৰ নাম কেতিয়াও নাখে। কোনোবাই যদি আহি তেওঁৰ কাণৰ ওচৰতো কয় ৰামকৃষ্ণ ক, ৰামকৃষ্ণ ক, তথাপিও ৰামকৃষ্ণ বুলি ক'বলৈ মুখত নাহে, বিষয় বাসনাৰহে কথাবিলাক ভাবে, আয় বোপায় বুলিহে মৰে। আৰু ঠিক তেনেধৰণে দেহ ত্যাগ কৰিলে সেই জীৱাত্মাটো সেই সংস্কাৰ লৈ গৈ আকৌ অন্য জনীত জন্ম ল'বলগীয়া হয়। তাৰমানে সেই জনম মৰণ চক্ৰতে ঘূৰি ফুৰিবলগীয়া হয়। অনেকৰ জন্ম তাৰ আছে পাপ ৰাখি, তবধ কৰাৱে চতুৰ ভীতি ঢাকি আখি। কাণৰ ওচৰত গৈ যদি মৃত্যু মুমূৰ্ষ অৱস্থাত থকা মানুহক কাণৰ ওচৰত গৈ ৰামকৃষ্ণ কয়, ৰামকৃষ্ণ কয় যদি বুলি কয়, কেতিয়াও ক'ব নোৱাৰে। কাৰণ অনেক অনেক জন্মৰ পাপ ৰাখি সেইবিলাকে তেওঁক সেই ঈশ্বৰৰ নামটোৰ পৰা পাহৰাই ৰাখে, ঈশ্বৰৰ নামটোৰ পৰা দূৰলৈ লৈ যায়। আজিকালত পুৰুষৰ প্ৰাণ হুৱে হত, এই ৰূপে চিন্তিবে হৃদি কমলত। জগত আধাৰময় ব্যাপক ঈশ্বৰ, অনুত অধিক সূক্ষ্ম মন অগোচৰ। যি সময়ত পুৰুষৰ প্ৰাণ ওলাই যায়, সেই সময়ত যদি যি ধৰণে চিন্তা কৰে সেই ধৰণেই মই ব্যক্ত হওঁ, সেই ধৰণেই তেওঁৰ কৰ্মৰাজিৰ গতি নিৰ্ধাৰণ হয়। মই জগতৰ ঈশ্বৰ, অনুপৰমাণুতকৈ সূক্ষ্ম সকলো দিশতে সকলো বস্তুতে মই ব্যাপী আছো। মনেও মোক দেখা নাপাওঁ, মনেও মোক অনুভৱ কৰিব নোৱাৰিলে, যেতিয়ালৈকে মোৰ কথা স্মৰণ নকৰে, মোৰ নাম জপ নকৰে আৰু সকলো মন ইন্দ্ৰিয়ক বশীভূত কৰি মনত বৈৰাগ্যৰ ভাৱ আনি খালি ঈশ্বৰৰ নামহে যেতিয়া স্মৰণ কৰি থাকিব, তেতিয়াহে লাহে লাহে তেওঁ হৃদয়ত বিদিত হয় আৰু সেই ভক্তজনে তেওঁৰ হৃদয়স্থিত তেওঁ যে ঈশ্বৰ আছে, হৃদয়স্থিত ঈশ্বৰৰ অনুভৱ কৰে বুলি কৈছে। কোটি সূৰ্য প্ৰকাশয় প্ৰকৃতিত পৰ, অন্তকালে ভক্তিযুক্ত ভূয়া স্মৰে নৰ। ঈশ্বৰ পদাৰ বিন্দে প্ৰকাশিয়া মতি, মনক নিশ্চল কৰি পাৱে ব্ৰহ্মগতি। যিসকলে ভক্তিযুক্ত হৈ জীৱনটো বা আগৰ জনমতো ভক্তিযুক্ত হৈ আহি এই জনমতো ভক্তিযুক্ত হৈ ঈশ্বৰৰ নাম স্মৰণ কৰি প্ৰাণ ত্যাগ কৰে, সেই সকলৰ হৃদয়ৰ পৰা, সেই সকলৰ জ্ঞানৰ পৰা কোটি সূৰ্যৰ লিখীয়া পোহৰ প্ৰকাশ পায়। মানে এনেকুৱা ধৰণৰ জ্ঞান, সূৰ্যটো হ'ল জ্ঞানৰ প্ৰতীক, শক্তিৰ প্ৰতীক। গতিকে সেই সূৰ্যৰে যিটো জ্ঞান শক্তি সেইটো তেওঁৰ মনলৈ আহি যায়, যিজনে অন্তকালতো ঈশ্বৰৰ নাম স্মৰণ কৰে। ৰাম 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 অহেৰ জানে অভ্যাসে পুৰিয়া সৰ্বদাই, স্মৰণ চিন্তন মূল তৰ নপায়। সেইকাৰণে অৰ্জুন মোৰ নাম লোৱাৰ অভ্যাস কৰিব লাগিব। অভ্যাসেই হ'ল আদি মূল আৰু স্মৰণ চিন্তনেই হ'ল মূল কাৰণ, সেইটোৱে হ'ল মুখ্য কাৰণ, উপায়। স্মৰণ চিন্তনেই হ'ল মূল উপায় ইহ সংসাৰৰ পৰা তৰি যোৱা, মানে জনম মৰণ চক্ৰৰ পৰা মুক্ত হোৱাৰ। স্মৰণ চিন্তন ভাগ কহে যিটো জন, হেহি গুৰু মোৰ তান বন্ধু শৰণ। সাংখ্য স্বধৰ্মৰ লাভ এহি সে কাৰণ, অন্তকালে স্মৰীয়া ভূলয় নাৰায়ণ। সামান্য স্মৰণ যেন কহিলুই মত, অমন বশ্য কৰি চিত্তে তাৰ তত্ত্ব। সামান্য স্মৰণৰ কথা কি কেনেধৰণে হ'ব? যিজনৰ ঈশ্বৰৰ প্ৰতি আস্থা বিশ্বাস আহি যায়, তেওঁ সেই গুৰু এজনৰ ওচৰলৈ গৈ
শৰণ লয়, সৎ গুৰুৰ ওচৰলৈ গৈ শৰণ লয়, ঈশ্বৰৰ পৰা জ্ঞান পায়, শাস্ত্ৰৰ পৰা জ্ঞান গায়, নীতি নিয়ম পালন কৰাৰ পৰা জ্ঞান পায়। আৰু ঠিক তেনেধৰণেই তেওঁ অভ্যাস কৰি কৰি অন্তকালত ঈশ্বৰৰ নাম স্মৰণ কৰিব পাৰে। আৰু মন, ইন্দ্ৰিয় এইবিলাকক বশীভূত কৰি যিসকলে ঈশ্বৰৰ স্মৰণ কৰে, অবেদৰ তত্ত্বক যিটো জানয় সকলে, তাৰা হবে যাহাক অক্ষৰ কৰিবলে। ৰাগ দেশ কাম ক্ৰোধ নিৰোধিয়া মন, অক্ষৰত প্ৰৱেশিয়া খোজে যিটো জন। ব্ৰহ্মচৰ্য ধৰি আগে গুৰু পাখিয়া, উপদেশ সাধি ব্ৰহ্মপদ পাবে গৈয়া। স্বৰূপে তোমাতময়ী কহু তাৰ বুধ, দেহৰ নৱতা দ্বাৰ কৰিব নিৰোধ। বেদৰ তত্ত্বক যিসকলে জানে সেই সকলকে অক্ষৰ বুলি কয়, মানে বেদৰ কথা। ঈশ্বৰৰ জ্ঞানটো যিসকলে পায়, ঈশ্বৰে যিখিনি জ্ঞান প্ৰকাশ কৰিছে, আৰু কেনেধৰণৰ জ্ঞান, এটা হ'ল সকাম জ্ঞান, এটা হ'ল নিষ্কাম জ্ঞান। যিসকলে নিষ্কাম জ্ঞানৰ তাৎপৰ্যটো বুজি নিষ্কামী হৈ ঈশ্বৰৰ ভজনা কৰিছে বা এই সাংসাৰিক কৰ্ম কৰি গৈছে, ঈশ্বৰৰ কৰ্ম কৰি গৈছে, সেই সকলেই আৰু তেওঁলোকে গুৰুৰ উপদেশ মতে ব্ৰহ্মচৰ্য আচৰণ কৰিছে। মানে সৰুৰে পৰা যেতিয়ালৈকে বিবাহ নহয়, গাৰ্হস্থ্য জীৱনৰ নাহে, তেতিয়ালৈকে যিসকলে ব্ৰহ্মৰ আচৰণ কৰিছে, মানে সকলো ফালৰ পৰা বৈৰাগ্য ভাৱ এটা আনিছে, বিষয়বস্তুৰ প্ৰতি যিটো আসক্তি থাকে, সেই আসক্তিটো কমাই পেলাই নিজৰ শিক্ষা দীক্ষাত বা নিজৰ কৰ্মৰাজিতহে যিসকলে শিক্ষা ল'বলৈ আগ্ৰহিত হৈছে, সেইসকলৰ কথা হৈছে। সেইসকলে গৈয়ে এদিন হ'লেও ব্ৰহ্মপদ পায়। আৰু এই ব্ৰহ্মচৰ্যৰ সময়ত যিসকলে এনেকুৱা ধৰণৰ আচৰণ কৰিছে, ঈশ্বৰৰ সাধনাৰ নীতি নিয়ম মানি ইন্দ্ৰিয় মন বশীভূত কৰি অগ্ৰসৰ হৈছে, সেইসকলে ব্ৰহ্মপদ পায় বুলি কৈছে। মানে ঈশ্বৰৰ স্বৰূপটো তেওঁলোকে বুজি পায়গৈ। স্বৰূপে তোমাতময়ী কহু তাৰ বুধ, দেহৰ নৱতা দ্বাৰ কৰিব নিৰোধ। হৃদিত মন কনিয়া ৰাখিব নিশ্চলে, ধ্ৰুৱৰ মধ্যত প্ৰাণ থৈব যুগবলে। আধাৰৰ হন তেজে প্ৰণৱ ঘনতা নাদে, উচ্চাৰিয়া স্মৰণ কৰিব প্ৰাণ যাইতে। ব্ৰহ্মৰ প্ৰতিমা নিষ্ঠে জানিবা প্ৰণৱে, প্ৰণৱ স্মৰণে শিকাৰণে গতি পাৱে। অভকতে সাকাৰ ৰূপ চিন্তি নাম স্মৰে, জ্ঞানী নিৰাকাৰ ব্ৰহ্ম সমাধি কৰে। যিসকলে ঈশ্বৰমুখী হ'ব খোজে, তেওঁলোকে মন ইন্দ্ৰিয়ক বশীভূত কৰে। আৰু ঠিক তেনেকে যদি মন ইন্দ্ৰিয়ক বশীভূত কৰিব পাৰে, আমাৰ শৰীৰত 9খন দুৱাৰ আছে বুলি কয়। চকু, নাকৰ বিন্ধা, মুখ, কাণ, উপাস্থ, লিংগ, এইবিলাকেদি 9খন দুৱাৰ আছে। সেই 9খন দুৱাৰ ভিতৰলৈ অহা, বাহিৰলৈ যোৱা, সকলোখিনিকে বেলেঞ্চ কৰিব লাগিব। বাহিৰৰ পৰা যাতে ভিতৰলৈ বেয়া দুৰ্বাসনা আমাৰ নাহে, বিষয়বস্তুৰ প্ৰতি যাতে আসক্তি নাহে, আৰু ভিতৰৰ পৰা যিবিলাক বাহিৰলৈ যায় সেইবিলাকতো যাতে তেনেকুৱা ধৰণৰ কোনো দুৰ্বাসনা ভৰি থকা আমাৰ ভাৱনাবিলাক যাতে বাহিৰ নহয়। গোটেই 9খন দুৱাৰকো এটা নিয়ন্ত্ৰণ কৰিব লাগিব, যাতে আমাৰ ভিতৰত যাতে ঈশ্বৰ সম্বন্ধীহে যাতে আমাৰ ভাৱনাবোৰ আমাৰ ভিতৰত আহে। ঠিক তেনেধৰণে 9খন দুৱাৰ আমাক নিৰোধ কৰিব দিছে। আৰু নিৰোধ কৰাৰ পিছত খুব শান্তভাৱে বহি, সুস্থিৰভাৱে বহি ওমটো স্মৰণ কৰি মনটোক একাগ্ৰ কৰাৰ বিধি কৈছে। প্ৰণৱটো হ'ল ঈশ্বৰৰ
ব্ৰহ্মচিন্তনৰ এটা শব্দ প্ৰণৱ প্ৰণৱই হ'ল ব্ৰহ্মচিন্তনৰ এটা উপায়